দলগাঁৱত পুনৰ বাঘৰ আতংক বাঘৰ আক্ৰমণৰ ফলত দলগাঁৱৰ কাছুমাৰী সোণাৰী গাঁৱৰ জাহিদ আলী নামৰ ব্যক্তিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আহত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত বাঘৰ আক্ৰমণৰ পৰা ব্যক্তিজনক ৰক্ষা কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আহত ব্যক্তিজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰা হৈছে। যোৱা কিছুদিন ধৰি বিভিন্ন অঞ্চলত বাঘে সন্ত্ৰাস চলাই আহিছে। সম্প্ৰতি অঞ্চলটোত চাঞ্চল্যৰ বিৰাজ কৰিছে। এই সন্দৰ্ভত মন্তব্য আছে শুনাই লৈছো। প্ৰায় এসপ্তাহ 10 দিন হ'ল ওৰাং অভয়াৰণ্যৰ পৰা ওলাই অহা এটি বাঘে তাৰমানে এই অঞ্চলত আতংকৰ সৃষ্টি কৰিছে। দেখা পাইছে আপোনালোকে দুদিনমান আগত হাৰিমাৰীত এজন মানুহ ইতিমধ্যে মৃত্যুবৰণ কৰিছে বাঘৰ আক্ৰমণত। পথাৰত পকা ধান মানুহ কাটিবলৈ ভয় কৰি আছে। হাজাৰ হাজাৰ মানুহ এতিয়া ৰাস্তা ঘাটে ৰখি আছে। বাঘৰ আতংকত পথাৰত সোমাব পৰা নাই। বন বিভাগক এটা কথাই আমি আহ্বান জনাওঁ যে অতি সোনকালে ইয়াক অভয়াৰণ্যলৈ ঘূৰাই নিয়াৰ ব্যৱস্থা কৰক, অন্যথা আমাৰ ৰাইজে যথেষ্ট কষ্ট পাই আছে। আমিতো আন্দোলন গঢ়ি তুলিবলৈ বাধ্য। দেখা গৈছে 25টা বাঘ এৰি দিছে বুলি এটা বাতৰি প্ৰচাৰ হৈছিল, কিন্তু তেওঁলোকে অস্বীকাৰ কৰিছে যে 25টা বাঘ তেওঁলোকে এৰি দিয়া নাই। কি ক'ব এই বিষয়ত, কি ক'ব? নাই এইটো এটা ভুৱা প্ৰচাৰ। 25টা বাঘ ওলাই অহা নাই, এটা বাঘে ওলাই আহিছে। এটা বাঘেই বাৰে বাৰে আক্ৰমণ কৰি আহিছে। কিন্তু ৰাতিপুৱাৰ ভাগত এজন শ্ৰমিক লোকক আক্ৰমণ কৰিছে আৰু তেওঁৰ বৰ্তমান অৱস্থা কেনেকুৱা? যিজন শ্ৰমিকক আক্ৰমণ কৰিছে তেওঁ দুজন আছিল, লগতে এজনক আক্ৰমণ কৰাৰ পিছত আন এজন তাতেই বেহুচ হৈ পৰি থাকে। দুয়োজনে অসুস্থ। দুয়োজনক খাৰুপেটীয়া প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত উন্নত চিকিৎসাৰ কাৰণে GMCHলৈ প্ৰেৰণ কৰিছে। দুজন মানুহে ধান কাটিব গৈছোঁ। ৰাতিপুৱা ধান কাটি থাকোঁতে দুজন মানুহ একেলগতে কাটি আছোঁ। 4-5টামান ৰাতি কাটিছোঁ আৰু কাটাৰ পিছত সন্মুখেদি বাঘ এটা ওলাই আহিল। অহাৰ পিছত এনেকা আৱাজ ওলাই তাক সন্মুখতে ধৰি তাক বাগৰি পেলাই দিলে। তেতিয়া মই ধানেৰে শুই উঠি আহিলোঁ আৰু আহি পুখুৰী পাৰ আছে যে পাৰটোত উঠি দৌৰি আহিলোঁ। আহি ঘৰত মানুহ আৰু বহুত আছে, সিহঁতক ক'লোঁ তাত বাঘ ওলাইছে। মোৰ আৰু আৱাজ নাহে, এনেকুৱা হৈ গ'লোঁ। মই বেহুচ হৈ গ'লোঁ আৰু তাৰপিছত যে কি হ'ল মই আৰু একো নাজানো। কোনফালৰ পৰা আহিছে আপোনাৰ? সন্মুখে নে পিছফালে? সন্মুখৰ পৰা আহিছে। সন্মুখৰ পৰা আহি এনেকৈ থাপ মাৰি ধৰিছে, হাউ কৰি এনেকৈ থাপ মাৰি ধৰিছে। ধৰাৰ পিছত মানুহটো বাবাগো মাগো এনেকুৱা শব্দ ওলাইছে। তাৰ পৰা শব্দটো এনেকুৱাই আহিছে। তাৰপিছত মই দৌৰি আহিলোঁ আৰু সন্মুখত। কিমান ডাঙৰ আছিল? ডাঙৰ আছে, বহুত ডাঙৰ আছে বাঘটো। গৰ্জনটো তাৰ বহুত আহি তাক ক'ত ধৰিছে? তাক বুকুত ধৰিছে। ধৰাৰ পিছত তাৰ ইয়াত গলাটো যে আছে ইয়াত ধৰিছে। ধৰাৰ পিছত মই পিছফালে আৰু দাঙি লৈ গৈছিল নেকি? দাঙি লৈ গৈছিল? ডাঙা নাই, তাতে বাগৰি পেলাই দিছে। তাৰপিছত আপুনি যেতিয়া হৈ কৰিলে আপুনি হাল্লা কৰিছিল নে নাই? হাল্লা কৰিব পৰাই নাই। মই আহিলোঁ কেনেকৈ মই নিজেই নাজানো, এনেকুৱা হৈছোঁ। তাৰপিছত মানুহে কেনেকৈ গম পালে? মানুহে গম পালে, তাত চিঞৰি আছে। মই আহিলোঁ দৌৰি, মানুহে চালে মানুহটো কিয় দৌৰি আছে। পিছত আৰু মানুহ আছে পিছফালে ধান কাটি আছে, সিহঁতে ক'লে বাঘ ওলাইছে। সিহঁতে ভাবাই নাই এইটো বাঘ ওলাইছে। কেইটা বজাৰ ঘটনা এইটো? এইটো 8টামান 7টা হ'ব আৰু 7টামান বজাত হ'ব আৰু এই ঘটনা পুৱাতে। আৰু আমি খোৱা লোৱাও কৰা নাই, এনেকুৱা হৈছে মোৰ শক্তি নাই। তাক ধৰাৰ পিছত মোৰ আৰু শক্তি নোহোৱা হ'লোঁ, এনেকুৱা হৈছে। আহিব পৰা নাই, কেনেকৈ আহিলোঁ মই নাজানো। এইটো ঘৰত যে কেনেকৈ আহিলোঁ, তাৰ খুৰাৰ ঘৰ যে আছে, তাৰ খুৰাৰ ঘৰত আহি বিচনাত বাগৰি পৰিলোঁ। তাৰপিছত কি হ'ল মই আৰু নাজানো এইবিলাক। তাতে মানুহ আছিল বহুত, পিছফালে ধান কাটি আছে, ইহঁতে ক'ব পাৰিব আৰু। নিউজ এক্সপোৰ্ট, সুহানা লাইভ।